শুনিছানে কেমিকেল বন্ড এডাল এতিয়া কেমিকেল বন্ডিং পঢ়িবলৈ যাওঁতে কেমিকেল বন্ড ফৰ্মেশ্যনৰ মানে ডিফাৰেণ্ট ৱেজ কেনেকৈ বন্ড ফৰ্মেশ্যন হয় সেইবোৰ জানিবলৈ এইটো চেপ্টাৰ আমি পাম হ'ল এতিয়া কেমিকেল বন্ডডাল ফৰ্মেশ্যন কেনেকৈ হয় আৰু কিয় হয় মানে কেমিষ্ট্ৰিটো মেইনলি মানে হোৱাই এণ্ড হাউ মানে কেমিষ্ট্ৰিত সদায় যিকোনো এটা কুৱেশ্যন সদায় এইকেইটা যদি তুমি পাৰা তেতিয়াহ'লে তুমি কেমিষ্ট্ৰিৰ প্ৰতিটো টপিক বুজি গৈছা যিকোনো এটা টপিক জেড ইফেক্টিভ কিয় হয় কেনেকৈ হয় সেইটো যদি তুমি গম পাই গ'লা তেতিয়াহ'লে তুমি জেড ইফেক্টিভ ক্লিয়াৰ তেনেকৈ তোমাৰ চিগমা কিয় হয় কেনেকৈ হয় বুজি গ'লা ইলেক্ট্ৰনে ৰিপালচন কৰে তেনেকৈ হয় কিয় হয় বিকজ ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনৰ চাৰ্জটো একেই সেইটো কাৰণে লাইক চাৰ্জে ৰিপেল কৰে সেইটো কাৰণে আমি চিগমাটো পাওঁ গতিকে তেনেকৈ গম পাই গ'লা মানে চিগমাক সেই হয় বুজিছা নাই হেল্ল' অঁ এতিয়া তুমি এইটো কথা মোক কোৱা যে কেমিকেল বন্ডডাল কিয় ফৰ্মেশ্যন হ'ব পাৰে আৰু কেনেকৈ ফৰ্মেশ্যন হ'ব পাৰে কিয় মানে এটো এতিয়া সুদাকৈ আছিলে ক'ৰবাত আইচলেটেড বিটো ক'ৰবাত সুদাকৈ আছিলে আইচলেটেড ইহঁতে বন্ডডাল ফৰ্মেশ্যন কৰি কিয় কৰিলে আৰু কেনেকৈ কৰিলে দুটাই কুৱেশ্যন সেই দুটাতে মানে কেমিকেল বন্ডটো শেষ হৈ যায় বুলি জানিলোঁ সেইটো তুমি কি বুলি ভাবা অৰিজিনেলি সেইটো এটা পইণ্ট আছে মানে আমি ষ্টেবিলিটি পাবলৈ গতিকে প্ৰথমতে সেইটো আৰু কেনেকৈ ফৰ্মেশ্যন কৰে বুলি ক'লে শ্বেয়াৰিং অফ ইলেক্ট্ৰনছ কৰি তেনেকৈ হ'ল এতিয়া অৰিজিনেল কথাটো কি যেতিয়া এটা এটম ছিংগলকৈ আইচলেটেড হৈ আছে এইটো আইচলেটেড এটম এইটো এটা বিটো এটা আইচলেটেড এটম আইচলেটেড হৈ থকা মানে তাৰ কি হয় এনাৰ্জিটো হাই থাকে আইচলেটেড এটম এটা সদায় এনাৰ্জিটো বেছি হৈ থাকে এনাৰ্জিটো এতিয়া বেছি হৈ থাকিলে মই এতিয়া প্ৰথম কেমিষ্ট্ৰি ক্লাছ কৰোঁতে কৈছোঁ যে এভৰিথিং ইন দ্য ইউনিভাৰ্ছ ৱান্টছ টু বি ষ্টেবল মানে ষ্টেবিলিটি পাবলৈ বিচাৰে ষ্টেবিলিটি পাব হ'লে এনাৰ্জিটো কমাব লাগিব এনাৰ্জিটো কমাই দিব লাগিব কমাব লাগিব হ'ল এতিয়া এনাৰ্জিটো কমাবলৈ হ'লে কি কৰিব লাগিব নিজৰ পৰা এনাৰ্জি থকা বস্তু কিছুমান ৰিলিজ কৰিব লাগিব গতিকে আল্টিমেটলি এনাৰ্জি তাৰ ওচৰত আছে প্ৰটন তাৰ ওচৰত আছে ইলেক্ট্ৰন বেলেগ বস্তু তাৰ ওচৰত নাই নিউট্ৰনটো চাৰ্জ লৈছে এতিয়া প্ৰটন চটনৰ মুভমেণ্ট নাই এইবোৰ কেছ নাই গতিকে ইলেক্ট্ৰনে এটা বস্তু যে যিটো সি ডিষ্ট্ৰিবিউট কৰিব পাৰে গতিকে ইলেক্ট্ৰনটো সি মানে ৰিলিজ কৰিলে বা ল'লে তাৰ এনাৰ্জি চেঞ্জ হ'ব সেইকাৰণে মানে ডিউ টু এটেইন ষ্টেবিলিটি মানে ষ্টেবিলিটি এটেইন কৰিবলৈ থ্ৰু লছ অফ এনাৰ্জিটো কমায় সেইটো কাৰণে দুটা এটম আইচলেটেড থকা পৰা এটা কেমিকেল বন্ড ফৰ্ম কৰি এটা মলিকুল ফৰ্ম কৰে য'ত ইহঁতৰ এনাৰ্জিটো ছিংগল এটমবোৰতকৈ কম মানে ল' এনাৰ্জি মানে মোৰ ষ্টেবল হ'ল এতিয়া ৰিজনটো এইটো কাৰণে আমাৰ কেমিকেল বন্ড ফৰ্ম কেনেকৈ হয় বুলি ক'লে এতিয়া ক'ব লাগিব যে যেতিয়া আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এটা আইচলেটেড এটম হৈ আছে মানে যদি ধৰি লোৱা ছ'ডিয়াম 11 তাৰ ধুনীয়াকৈ এনেকৈ ছ'ডিয়াম প্লাছ তাৰ আগত দুটা ইলেক্ট্ৰন তাৰ 8টা ইলেক্ট্ৰন তাৰপৰা এটা ধুনীয়াকৈ আছে কিন্তু যেতিয়াই এটা এটম ক্লৰিন তাৰ ওচৰলৈ গুচি আহিব তেতিয়া মানে তাৰ ইলেক্ট্ৰনটো ৰিডিষ্ট্ৰিবিউশ্যন হোৱা বুলি কোৱা হয় মানে প্ৰথমতে মানে এনেকুৱা নহয় যে ইলেক্ট্ৰন এটা আহিলে আৰু ক্লৰিন এটা ডাইৰেক্ট খচকা দি এইটো এটা ৰিডিষ্ট্ৰিবিউট হয় যে 8টা ইলেক্ট্ৰন এনেকৈ আছে বা অকণমান ওচৰ চাপে অকণমান দূৰলৈ যায় গতিকে মানে চামহুৱাত এটা তাৰ ইলেক্ট্ৰনিক যিটো ক্লাউড আমাৰ যেনেকৈ আকাশত ক্লাউড থাকে তেনেকৈ ইলেক্ট্ৰনৰ যিটো
এৰিয়া মানে এইটো ইলেক্ট্ৰনিক ক্লাউড বুলি কয়। সেই ইলেক্ট্ৰনিক ক্লাউডটো চামহাত মানে এটা চেঞ্জ হয় যেতিয়া এটা বেলেগ এটম ওচৰলৈ আহে। সেই চেঞ্জ হোৱাৰ ফলত সেই ব'ণ্ডডাল ফৰ্মেশ্যন হয় ছ'ডিয়াম আৰু ক্ল'ৰাইডৰ মাজত। গতিকে কেনেকৈ ফৰ্মেশ্যন হয় বুলি ক'লে কেমিকেল ব'ণ্ডডাল বাই ৰিডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰন। গতিকে আমি যদি কেমিকেল ব'ণ্ডৰ আমাৰ যদি ডেফিনেশ্যন সোধে আমি এনেকৈ ক'ব লাগিব যে কেমিকেল ব'ণ্ডিং দ্য ফেন'মেনন অফ ইউনিয়ন অফ টু অৰ more atoms by the redistribution of electrons between them in order to attain stability, forming a single molecule is called chemical bonding. বুজিলো নে? এতিয়া বণ্ডিঙত কেমিকেল বণ্ডিঙত আমি তেনেকৈ বস্তুটো প্ৰথমে যাব লাগিব। এতিয়া আমি চাব লাগিব যে যেতিয়া দুটা এটম ওচৰলৈ আহে কেমিকেল ব'ণ্ডডাল ফৰ্মেশ্যন কৰিবলৈ, তেতিয়া তাৰ ৰিডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰন হয়। এতিয়া ডিষ্ট্ৰিবিউশ্যন বেলেগ বেলেগ টাইপত হ'ব পাৰে, যিটো আমি কৈছিলোঁ আগতেও কৈছিলোঁ যে টোটেল ট্ৰেন্সফাৰ অফ ইলেক্ট্ৰনছ, সম্পূৰ্ণকৈ ইলেক্ট্ৰন দি দিয়া বা লৈ লোৱা। 2 নম্বৰত হ'ল পাৰ্চিয়েল ট্ৰেন্সফাৰ অফ ইলেক্ট্ৰন। 3 নম্বৰত আছে শ্বেয়াৰিং অফ ইলেক্ট্ৰন। টোটেল ট্ৰেন্সফাৰ অফ ইলেক্ট্ৰন হ'লে এটাৰ পৰা ইটোলৈ ইলেক্ট্ৰন দি দিয়ে, মানে এটাই কমপ্লিট এৰি দিয়ে, এটাই কমপ্লিট লৈ লয়, সেইটোক কয় আয়নিক। পাৰ্চিয়েল ট্ৰেন্সফাৰ মানে হ'ল দিয়া নিচিনাও লাগে, শ্বেয়াৰিং হৈ থকা নিচিনা লাগে, কিন্তু আচলতে এটা ইলেক্ট্ৰন এটা এটমে দি দিয়ে, সেইটো হৈ গ'ল তোমাৰ কোঅৰ্ডিনেট। আৰু শ্বেয়াৰিং অফ ইলেক্ট্ৰন যেতিয়া সমানে সমানে শ্বেয়াৰ হৈ থাকে মাজত, সেইটো কোঅৰ্ডিনেট। এইটো ৰিভাইজে কৰিছোঁ, আগতে পাইছিলোঁ নহয়। গতিকে সেই বস্তুটো এতিয়া সেইটোৱে, বাকী মেট্ৰিক চেট্ৰিক এইবোৰ তাতে কৰোঁ। এতিয়া আয়নিক বণ্ডিঙৰ কাৰণে সেইটো আহে, কোভেলেণ্ট বণ্ডিং আৰু কোঅৰ্ডিনেট বণ্ডিঙৰ কাৰণে এইখিনি আহে। এতিয়া আয়নিক বণ্ডিঙৰ এনাৰ্জি, কোঅৰ্ডিনেট বণ্ডিঙৰ এনাৰ্জি, কোভেলেণ্ট বণ্ডিঙৰ এনাৰ্জি, এইবোৰ মই কৈ আহিছোঁ। কোভেলেণ্টৰ বেছি হয়, বিকজ সি পোৱাত ধুনীয়াকৈ ষ্টেবল হৈ থাকে। আৰু তাৰপিছত আয়নিক, তাৰপৰা কোভেলেণ্ট, কোঅৰ্ডিনেট কৈছোঁ। এইখিনি এনাৰ্জি আমি জানিব লাগিব। নেক্সট টপিকটো আহিলে যে যেতিয়া ইলেক্ট্ৰন কি বুলি কয় এইটো, ধৰি লোৱা তোমাৰ হাইড্ৰজেন আৰু ক্লৰিনে ফৰ্মেশ্যন হ'বলৈ আহিছে। এতিয়া ক্লৰিনৰ ইলেক্ট্ৰনিগেটিভিটি বহুত বেছি, ইলেক্ট্ৰনিগেটিভিটি কনচেপ্টৰ পৰা। যেতিয়াই ইলেক্ট্ৰনিগেটিভিটি কনচেপ্টৰ পৰা ক্লৰিনৰ বেছি হৈ গ'ল, মানে ইলেক্ট্ৰনিগেটিভিটি বেছি মানে সি কি কৰিব, ক্লৰিনৰ ইলেক্ট্ৰনিগেটিভিটি হাইড্ৰজেনতকৈ বেছি, মানে ক্লৰিনে এতিয়া কি কৰিব, যিহেতু ইলেক্ট্ৰনিগেটিভিটি বেছি ল'ব, মানে কি ইলেক্ট্ৰনিগেটিভ এলিমেণ্টটোৱে কি কৰেনো, কোনোবা এটা ল'ব, কোনোবা এটা এৰিব কথা নহয় নহয়, কোনটো শ্বেয়াৰহে হ'ব HCl ৰ মাজত। ইলেক্ট্ৰনিগেটিভিটি বেছি হ'লে কেছটো কি হয়? ইলেক্ট্ৰনিগেটিভিটি বেছি মানে কি নহয়, ইলেক্ট্ৰন লোৱা টেণ্ডেঞ্চি নে ইলেক্ট্ৰন টনা টেণ্ডেঞ্চি, সেইটো পাহৰি গ'ল নহয়।
ইলেক্ট্ৰন টনা টেণ্ডেঞ্চি বেছি মানে যদি ইলেক্ট্ৰনটো মানে এই শ্বেয়াৰিং ইলেক্ট্ৰনটো কি তাৰ ফালে বেছি টানিব পাৰে গতিকে আল্টিমেটলি মানে এই ইলেক্ট্ৰন দুযোৰ যিকেইযোৰ হাইড্ৰজেনৰ ওচৰত ইলেক্ট্ৰন আছে হাইড্ৰজেনৰ ওচৰত এটা ইলেক্ট্ৰন থাকিব নহয় সেই ইলেক্ট্ৰনটো মানে হেৰি নহয় কি বুলি কয় সমান ডিষ্টেঞ্চত নাথাকে হাইড্ৰজেনৰ ক্লৰিনৰ মাজত এইটো কাৰণে কি হয় এই ইলেক্ট্ৰনিক ক্লাউডবোৰ যে থাকে নহয় ইলেক্ট্ৰন থকা জেগাটোত সদায় ইলেক্ট্ৰনিক ক্লাউড থাকে এইটো মই আঁকি আছোঁ এইবোৰ ইলেক্ট্ৰনিক ক্লাউড এই ক্লাউডটো মানে অৰিজিনেলি হাইড্ৰজেনৰ আছিলে ইলেক্ট্ৰনিক ক্লাউডটো এনেকুৱা ইলেক্ট্ৰনটো টানি লৈ গ'ল কাৰণে ইলেক্ট্ৰনিক ক্লাউডটো এইখিনিলে ঠেল খাই গ'ল ক্লৰিনৰ আছিলে এনেকুৱা ডাঙৰ আছিলে অকণমান এতিয়া বনটো ফৰ্মেশ্যন কৰিলে কাৰণে এনেকুৱা এটা ফৰ্মেশ্যন হৈ গ'ল এতিয়া এই যে ইলেক্ট্ৰনিক ক্লাউডবোৰ যে ৰিডিষ্ট্ৰিবিউট হৈছে মানে ভেৰি কৰিছে সেইবোৰকে কোৱা হয় মানে পলাৰাইজ হোৱা বস্তুটো মানে পলাৰাইজ হৈছে পলাৰাইজেশ্যন মানে আল্টিমেটলি কি বুজালোঁ যে যিহেতু ক্লৰিন ইলেক্ট্ৰনিগেটিভটো বেছি তাত এটা ডেল্টা নিগেটিভ চাৰ্জ আহিছে পাৰ্চিয়েল নিগেটিভ চাৰ্জ বিকজ পাৰ্চিয়েল শ্বিফটিং হৈছে ডেল্টা নিগেটিভ আহিলে হাইড্ৰজেনত কি আহিব ডেল্টা পজিটিভ আহিব গতিকে ইয়াত ডেল্টা নিগেটিভ আৰু ডেল্টা পজিটিভ গতিকে হাইড্ৰজেনৰ ক্লৰিনৰ মাজত এটা মানে পোলাৰিটি জেনেৰেট হৈছে এটা চাৰ্জ জেনেৰেট হৈছে সেইটো কাৰণে তাক পোলাৰিটি জেনেৰেট হোৱা বুলি কয় আৰু তাকে সেই ফেন'মেনটো কোৱা হয় পলাৰাইজেশ্যন আমি এতিয়া সেই পলাৰাইজেশ্যন পঢ়িব লাগিব এই প্ৰথম টপিক হিচাপে এতিয়া পলাৰাইজেশ্যন মানে কি বুলি ক'লে তাত দুটা পাৱাৰ আছে এটা হ'ল এটা এটমে ইটোক পলাৰাইজ কৰিব আৰু ইটো এটম পলাৰাইজ হ'ব বুজিলা মানে এটা আয়নে কেটায়নটোৱে এনায়নটো ইলেক্ট্ৰনৰ ক্লাউডটোক ডিছপ্লেচ কৰি পলাৰাইজ কৰিব যদি কেটায়নটোৱে এনায়নটোক পলাৰাইজ কৰে তেতিয়াহ'লে এনায়নটো কি হৈছে পলাৰাইজ হৈছে মানে কেটায়নটোৱে পলাৰাইজ কৰিব আৰু এনায়নটো পলাৰাইজ হ'ব এই দুটা ৱৰ্ড বেলেগ বেলেগ পলাৰাইজ কৰিব পলাৰাইজ হ'ব গতিকে এতিয়া পলাৰাইজ কৰাটোক কয় পলাৰাইজিং পাৱাৰ অফ দ্য কেটায়ন মানে টু ডিছপ্লেচ দ্য হেৰি হ'ল বুলি কয় এইটো ইলেক্ট্ৰনিক ক্লাউড সেইটো পলাৰাইজিং পাৱাৰ অফ দ্য কেটায়ন আৰু পলাৰাইজ হ'ব মানে পলাৰাইজেবিলিটি গতিকে আমি মানে এনায়নৰ পলাৰাইজেবিলিটি চাম কেটায়নৰ পলাৰাইজিং পাৱাৰ চাম এতিয়া আমি জানিব লাগিব পলাৰাইজিং পাৱাৰ মানে ডেফিনেশ্যনটো পলাৰাইজিং পাৱাৰ মানে এটা কেটায়নে কিমানটো এক্সটেণ্টলৈকে এটা এনায়নক পলাৰাইজ কৰিব পাৰে মানে তাৰ ইলেক্ট্ৰনিক ক্লাউডটো এটা কেটায়ন ওচৰলৈ অহাৰ লগে লগে এনায়নটোৰ ইলেক্ট্ৰনিক ক্লাউডটো কিমানটো দূৰত্বলৈকে মানে সি ডিছপ্লেচ হয় বুজি পাইছা মানে এটা এইটো এটা ক্লৰিন হৈ গ'ল এইটো আছে ছ'ডিয়াম বহুত দূৰত ইউ ওচৰলৈ আহি আছে ইউ এইফালে আহি আছে পাই গ'লি ছ'ডিয়াম এইখিনিত ক্লৰিন এইখিনিত এতিয়া ছ'ডিয়ামটো লগালগে ইলেক্ট্ৰন দি দিলে ই পজিটিভ হৈ গ'ল ক্লৰিনটো নিগেটিভ হৈ গ'ল হ'লনে এতিয়া এইটো এটা কেটায়ন এইটো এটা এনায়ন গতিকে এই ছ'ডিয়ামে ক্লৰিনৰ লগত যেতিয়া হেৰি হ'ব ছ'ডিয়াম আৰু ক্লৰিন যেতিয়া ওচৰলৈ আহিব পজিটিভ আৰু ছ'ডিয়াম আৰু ক্লৰাইড বুলি ক'ব লাগিব হা এইটো খালি কওঁতে মনত ৰাখিব আয়ন হ'লে ক্লৰাইড ছ'ডিয়াম আৰু ক্লৰাইড যেতিয়া ওচৰলৈ আহিব
তেতিয়া সোডিয়ামে ক্লোৰাইডৰ ইলেক্ট্ৰনিক ক্লাউডটো কি কৰিব টানিব নে টানিব পজিটিভ এণ্ড নিগেটিভৰ লগত গতিকে সেই ইলেক্ট্ৰনিক ক্লাউডটো কিমানটো দূৰত্বলৈকে ডিছপ্লেচ কৰিব পাৰিব ইলেক্ট্ৰনিক ক্লাউডটো ক্লৰিনৰ আছিলে নৰ্মেলি ইমান নিগেটিভ সোডিয়াম আহি গ'ল ওচৰলৈ লগালগ ক্লৰিনৰ ইলেক্ট্ৰনিক ক্লাউডটো এনেকুৱা হৈ গ'ল হ'ল নাই শুনি আছা অঁ ক্লৰিনৰ ক্লাউডটো এনেকুৱা হৈ গ'ল মানে কি ডিষ্টাৰ্ব কৰি দিলে মানে ষ্টেবল হেৰিটো গতিকে সেই ডিষ্টাৰ্ব কৰা এই পাৱাৰটোকে কোৱা হয় পলাৰাইজিং পাৱাৰ মানে ডিষ্টাৰ্ব কৰা তাৰ ইলেক্ট্ৰনিক ক্লাউডটো ডিষ্টাৰ্ব কৰি দিলে কোনোবা এটা মানুহে পঢ়ি আছে কোনোবা এটা আহি পেলাই ওচৰত খেল চেলৰ কথা পাতি আছিল তাৰ তেতিয়া মাইণ্ডৰ যিটো ফ'কাছ পইণ্ট সেই ফ'কাছ পইণ্টটো ডিষ্টাৰ্ব হৈ যাব নাই তাৰ মনত খেলৰ কথাও আহি থাকিব পঢ়ি থকা মানুহটোৰ তাৰপৰা আকৌ ভাবিব যে কাইলৈ পৰীক্ষা আছে পঢ়িবও লাগিছিল নহয় এই দুটা কথা আহি গ'ল তাৰ আল্টিমেটলি মাইণ্ডটো আছিলে একদম এটা পইণ্টত কিন্তু তাৰ এতিয়া ফ'কাছ পইণ্টটো এনেকুৱা দীঘল ডাঙৰ হৈ গ'ল ইয়াত খেলো সোমাই আছে পঢ়াও সোমাই আছে মানে ফ'কাছ পইণ্টটো মানুহটোৰ ডিষ্টাৰ্ব হৈ গ'ল নাই গতিকে ক্লৰিনটো যেতিয়া সুদাকৈ আছিলে ক্লৰাইড আয়নটো ছ'ডিয়াম আয়নটো ওচৰলৈ আহি যোৱাৰ লগে লগে তাৰ ইলেক্ট্ৰনিক ক্লাউডটোৰ ডিষ্ট্ৰিবিউশ্যনটো ডিষ্টাৰ্ব হৈ গ'ল সেইটো কাৰণে শ্বেপটো চেঞ্জ হৈ গ'ল সেই শ্বেপটো চেঞ্জ হোৱাকৈ কোৱা হয় এই কেটায়নটোৰ পলাৰাইজিং পাৱাৰ এই পলাৰাইজিং পাৱাৰটোৰ কাৰণে এই কেটায়নটোৱে এনায়নৰ শ্বেপটো চেঞ্জ কৰিব পাৰিলে কিহৰ ইলেক্ট্ৰনিক ক্লাউড হ'লনে কিবা আছে নি এতিয়া হৈ গ'ল এতিয়া মই এনায়নটো ফালৰ পৰা চাম এতিয়া এনায়নটোৱে কিমানটো এক্সটেণ্টলৈকে কেটায়নটোক এলাউ কৰিব যে মোক তই ডিছপ্লেচ কৰ মোক তই ডিষ্টাৰ্ব কৰ মোৰ ইলেক্ট্ৰনিক ক্লাউডটো গোল আছিলে তই এনেকুৱা ধৰণৰ কৰিলি সেই এনায়নটোৰ যিটো পাৱাৰ যিটোৰ কাৰণে সি কেটায়নটোৰ ওচৰলৈ আহিবলৈ এলাউ কৰিব যে তই মোক ডিষ্টাৰ্ব কৰি দে ইলেক্ট্ৰনিক ক্লাউডটো সেই এনায়নটোৰ পাৱাৰটোক কোৱা হ'ব পলাৰাইজ এবিলিটি কেটায়নটোৰ যিটো পাৱাৰ থ্ৰুদি এনায়নটো ডিষ্টাৰ্ব কৰিব পাৰে সেইটোক কয় পলাৰাইজিং পাৱাৰ এনায়নটোৰ যিটো পাৱাৰ আছে যাৰ থ্ৰুদি সি কেটায়নটোক ওচৰলৈ আহিবলৈ এলাউ কৰি নিজকে ডিষ্টাৰ্ব কৰোৱাই মানে সেইটোক কোৱা হয় পলাৰাইজ এবিলিটি নৰ্মেলি আমি বুজিলোঁ নে কেটায়নটোৰ ফালৰ পৰা চালে তাক পলাৰাইজিং পাৱাৰ বুলি ক'ব এনায়নটোৰ ফালৰ পৰা চালে তাক পলাৰাইজ এবিলিটি বুলি ক'ব গতিকে পলাৰাইজিং পাৱাৰ পলাৰাইজ এবিলিটিটো একদম ভালকৈ বুজি ল'ব লাগিব তেতিয়াহে আমি বণ্ডিঙত যাব এতিয়া নোট মানে মোৰ ওচৰত আছেই মই এতিয়া ডেফিনেশ্যনটো জাষ্ট লিখি দিছোঁ ক্লাছত বাকীকেইটা মই ফটো মাৰি দি দিম The ability or power of a cation to distort মানে disturb the displace the electronic cloud of a nearby anion is called কি হ'ব হেল্ল'
কি হৈছিলে কি বুলি কয় the ability of power of a cation to distort or displace the electronic cloud of a nearby anion is called কি হ'ব এইটো কেটায়নটোৰ পাৱাৰটো কি বুলি কয় কেটায়নটোৰ পাৱাৰটো কেটায়নটোৱে কিমানটোলৈকে ডিষ্টৰ্ট কৰিব পাৰে কেটায়নটোৰ কথা ক'লে কি বুলি ক'ব এনায়নটোৰ কথা ক'লে পলাৰাইজিবিলিটি কেটায়নটোৰ কথাই কৈছোঁ মই দ্য এবিলিটি অফ পাৱাৰ অফ এ কেটায়ন টু ডিষ্টৰ্ট অৰ ডিছপ্লেচ দ্য ইলেক্ট্ৰনিক ক্লাউড অফ এ নিয়াৰ বাই এনায়ন ইজ কল্ড polarizing power নহয় জানো the tendency of an anion to get distorted নিজে যেতিয়া আনক এলাও কৰে ডিষ্টৰ্ট হ'বলৈ সেইটো কয় এতিয়া মানে কথাটো হ'ল মানে এই পলাৰাইজেবিলিটিৰ ওপৰতে তোমাৰ এটা বণ্ড ফৰ্মেশ্যন হয় মানে কোভেলেণ্ট বণ্ড আৰু যিমানে কোভেলেণ্ট বণ্ডটোৰ টেণ্ডেঞ্চি বেছি হয় সিমানে মানে তোমাৰ পলাৰাইজিং পাৱাৰ এণ্ড পলাৰাইজেবিলিটি বেছি হয় সেইটো এটা তোমাৰ কনচেপ্ট হয় এইটো এটা পজিটিভ আয়ন এইটো এটা নিগেটিভ আয়ন এই পজিটিভ আয়ন নিগেটিভ আয়নটো ওচৰলৈ যোৱাৰ লগে লগে মানে যেতিয়া আয়ন নাছিলে যেতিয়া সুদাকে এটা এ আৰু বি আছিল তেতিয়া এনেকুৱা আছিল ওচৰলৈ যেতিয়াই গ'ল ই তাৰ এটা ইলেক্ট্ৰন ইয়াক দিলে ই এইখিনিত থকা ইলেক্ট্ৰনটো তাৰ গালে লৈ ল'ব লৈ লোৱাৰ কাৰণে যিটো ইয়াৰ ইলেক্ট্ৰনিক ডিষ্ট্ৰিবিউশ্যন আছিলে সেই ইলেক্ট্ৰনটো ওচৰলৈ দূৰলৈ কি বুলি কয় এইটো এনায়নটোক দি দিয়া সেই কেছবোৰৰ কাৰণে ইয়াৰো যিটো ইলেক্ট্ৰনিক ক্লাউড চামহাট চেঞ্জ হ'ল আৰু ইয়াৰটোতো কমপ্লিট ডিছপ্লেচ হ'ল এতিয়া মানে আল্টিমেটলি সেইটোৰ পৰা কি বুজিলোঁ যে ইলেক্ট্ৰনিক ক্লাউডটো চিমেট্ৰিকেল হৈ থকা নাই মানে তোমাৰ মানে ঘৰ এটা যেনিবা তোমাৰ এনেকৈ বনাইছে এইটো যে অল চাইডছ আৰ ইকুৱেল চিমেট্ৰিকেল যদি তোমাৰ এখন ৱালৰ তুমি যদি এইকণ ভাঙি দিয়া অকল বোলে এইকণ আছে মানে তেতিয়াহ'লে ৰুমটো কি হ'ব আনচিমেট্ৰিকেল হয়নে গতিকে সেই বস্তুটো মানে যিটো চিমেট্ৰি আছিলে অকলে অকলে থাকোঁতে তাতকৈ মানে দূৰত যোৱাৰ লগে লগে তাৰ চিমেট্ৰিটো ভাঙি গ'ল চিমেট্ৰি ডেষ্ট্ৰয় হ'ল গতিকে আল্টিমেটলি যেতিয়া ওচৰলৈ আহিলে এই দুইটা ইলেক্ট্ৰনিক ক্লাউডটো চিমেট্ৰি ভাঙি গ'ল গতিকে এই চিমেট্ৰি ভঙাটোকে আমি যিটো পলাৰাইজেশ্যন কৰা হয় কোৱা হয় তাৰ পৰাই আমি বুজিলোঁ পলাৰাইজিং পাৱাৰ এণ্ড পলাৰাইজেবিলিটি হ'ল এতিয়া মানে কি হ'ল সেইটো কাৰণে আমাৰ এতিয়া এটা আছিলে এইটো কেটায়ন এইটো আছিলে আমাৰ ডাঙৰটো এনায়ন ওচৰলৈ আহি কি হ'ল পলাৰাইজেশ্যন হ'ল পলাৰাইজেশ্যন হৈ পেলাই মই যিটো কৈছোঁ চিমেট্ৰি ভাগিলে তাৰ চিমেট্ৰি ভাগি গ'ল গোল গোল আছিলে ধুনীয়া চিমেট্ৰি এতিয়া ভাগি গ'ল ওচৰ হেৰি অহাৰ লগে লগে গতিকে আল্টিমেটলি বস্তু দেখিবলৈ এনেকুৱা হৈ গ'ল কিয় এনেকুৱা হৈ গ'ল বিকজ এট্ৰেকশ্যন হৈছে তাৰপিছত ই যেতিয়া ওচৰলৈ আহিলে তাৰপিছত বস্তুটো এনেকুৱা হ'ল আল্টিমেটলি বস্তুটো
এইটোতে হ'লগৈ প্ৰব্লেম হ'ল। গতিকে এতিয়া কথাটো হ'ল যে যেতিয়া মানে আমাৰ আয়নিক বন্ড হ'লেতো ইয়াত আয়ন হৈহে থাকে, প্ৰব্লেম বন্ড হ'লেহে কমপ্লিট শ্বেয়াৰিং হৈ এনেকৈ ৰৈ থাকিব ন। গতিকে এতিয়া এটা কনচেপ্ট আহিব যে যিমানে মানে পলাৰাইজিং পাৱাৰটো বেছি হ'ব, পলাৰাইজেবিলিটিটো বেছি হ'ব, সিমানে এটা মলিকিউলৰ কোভেলেণ্ট নেচাৰটো বেছি হ'ব। মই পইণ্টটো কি বুলি ক'লোঁ আকৌ এবাৰ ৰিপিট কৰিছোঁ। যিমানে এটা কেটায়নৰ পলাৰাইজিং পাৱাৰ, আমি ডেফিনেশ্যন পঢ়িলোঁ নহয়, পলাৰাইজিং পাৱাৰটো যিমানে বেছি হ'ব, যিমানে সি ওচৰৰ এনায়নটোক ডিছপ্লেচ কৰিব পাৰিব, এনায়নটোৰ যিমানে পলাৰাইজেবিলিটি বেছি হ'ব, সিমানে মলিকিউলটো কোভেলেণ্ট যে হ'ব, কোভেলেণ্ট হোৱা মানে টেণ্ডেঞ্চি মানে কি, কোভেলেণ্ট হোৱা অসমীয়াটো কি বুলি ক'ব, টেণ্ডেঞ্চিটো বাঢ়িব। বুজিলোঁ নে? গতিকে পলাৰাইজিং পাৱাৰটো যিমানে বাঢ়ি যাব, পলাৰাইজেবিলিটি যিমানে বাঢ়ি যাব, সিমানে শ্বেয়াৰিংটো বাঢ়ি যাব, শ্বেয়াৰিং হোৱা কেপাচিটি বাঢ়ি গ'লে কোভেলেণ্ট হোৱা বন্ডডাল কোভেলেণ্ট হোৱা কেপাচিটি বাঢ়ি যাব। উল্টাকৈ চাবলৈ গ'লে পলাৰাইজিং পাৱাৰ যদি কমি যায়, পলাৰাইজেবিলিটি কমি যায়, তেতিয়াহ'লে আয়নিক হ'বলৈ গৈ থাকিব। যদি উল্টাটো হয়, কমি যায়। গতিকে এতিয়া আমি সেই পলাৰাইজিং পাৱাৰ কেনেকৈ বাঢ়ে কেনেকৈ কমে চাবলৈ আমাক ফাজানে কেইটামান ৰুল দিব, আৰু সেইকেইটা আমি পঢ়িব লাগিব। ফাজানছ ৰুলছ। ফাজানৰ প্ৰথম ৰুলটো আছে যে smaller is the size of the cation. কেটায়নৰ চাইজটো যিমানে সৰু হ'ব, more will be the Z effective, হয়নে নহয়? আকৌ নিজে চিন্তা কৰি চাবা দেই, মই আকৌ মানে লিখি থাকিলে একো লাভ নহয় যদি নুবুজিবলৈ কৈছোঁ। কেটায়নটোৰ চাইজটো যিমানে সৰু হ'ব, সিমানে ইলেক্ট্ৰনটো ওচৰলৈ গৈ থাকিব, ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি যাব। ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ যদি বাঢ়ি যায়, আল্টিমেটলি মানে সি কি বুজাব যে এটা ইলেক্ট্ৰন সি এনায়নটা যেতিয়া ওচৰলৈ আহিব সিমানে সি বেছি পলাৰাইজ কৰিব পাৰিবনে? মানে যিমানে কেটায়নৰ চাইজটো সৰু হ'ব, সিমানে জেড ইফেক্টিভটো বাঢ়ি যাব, আৰু সিমানে সি ওচৰৰ এটা এনায়নক পলাৰাইজ কৰিবলৈ ভাল পাব। More will be the Z effective and hence larger will be its tendency. Larger will be its tendency for polarization. Well, বুজিলা? 2 নম্বৰটো হ'ল এনায়নৰ চাইজ। এতিয়া এনায়নৰ চাইজটো যদি ডাঙৰ হয়, লাৰ্জাৰ দ্য চাইজ অফ দ্য এনায়ন, এনায়নৰ চাইজটো যদি ডাঙৰ হয়, তেতিয়াহ'লে কি হ'ব? ছিগমাটো কমি যাবনে? ছিগমা কমি যাব, মানে ইলেক্ট্ৰনটো এভেইলেবল হৈ থাকিব। গতিকে ইলেক্ট্ৰনটো যদি এভেইলেবল হৈ থাকে, আল্টিমেটলি ইলেক্ট্ৰনটো মানে
শ্বেয়াৰিং কৰিবলৈ ভাল পাব। বুজিলা? মানে কেটায়নটোৱে ইজিলি তাৰ বাহিৰৰ ইলেক্ট্ৰনটোক টানি আনিব পাৰিব। বুজিছা? মানে চিগমাটো লাৰ্জাৰ উইথ দ্য চাইজ অফ দ্য এনায়ন, চিগমা উইল ইনক্ৰিজ, চিগমাটো বাঢ়ি যাব আৰু জেড ইফেক্টিভটো কমি যাব। কাৰণ যিমানে চাইজটো বাঢ়ি যাব সিমানে ইনাৰ চেলবোৰ বাঢ়ি নাযাব জানো? ইনাৰ চেলবোৰ যদি বাঢ়ি যায় ইণ্টাৰ ইলেক্ট্ৰনিক ৰিপালচনটো বাঢ়ি যাব। যদি ইণ্টাৰ ইলেক্ট্ৰনিক ৰিপালচন বাঢ়ি যায় ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো সি ভালকৈ নাপাব, কমি যাব। আৰু যদি কমি যায় তেতিয়াহ'লে এই কেটায়নটোৱে ইলেক্ট্ৰনিক ক্লাউডটোক পূৰা ধুনীয়াকৈ টানিব পাৰিব, পূৰা ফিক্সকৈ। গতিকে তেতিয়া মানে পলাৰাইজ এবিলিটিটো বাঢ়ি গৈছে। এইটো হৈ গ'ল ছেকেণ্ড ৰুল। প্ৰথমটো আছিলে কেটায়নৰ চাইজটো যিমানে বাঢ়িব সিমানে জেড ইফেক্টিভ বেছি হ'ব আৰু টেণ্ডেঞ্চিটো বেছি হ'ব পলাৰাইজেশ্যনৰ কাৰণে কেটায়নটো এনায়নৰ। এনায়নটো যদি চাইজটো সৰু হয় তেতিয়াহ'লে আমাৰ পলাৰাইজেবিলিটি কমিব, চাইজটো যদি ডাঙৰ হয় তেতিয়াহ'লে আমাৰ পলাৰাইজেবিলিটি বাঢ়িব। গতিকে আমাৰ প্ৰথম দুটা কথা পৰা গম পালোঁ যে পলাৰাইজ হ'বলৈ, ভালকৈ পলাৰাইজ হ'বলৈ আমাৰ কেটায়নটোৰ চাইজটো সৰু হ'ব লাগিব, এনায়নৰ চাইজটো ডাঙৰ হ'ব লাগিব। হ'লে 3 নম্বৰটো আছিলে যে চাৰ্জ। গ্ৰেটাৰ ইজ দ্য চাইজ অফ দ্য চাৰ্জ অফ দ্য কেটায়ন অৰ এনায়ন। এতিয়া কেটায়নৰ ক্ষেত্ৰত যদি মই চাবলৈ যাওঁ, যিমানে চাৰ্জ বাঢ়ি যাব মানে কি, চাৰ্জ বাঢ়ি যাব মানে সি ইলেক্ট্ৰন আৰু লুজ কৰি গৈ আছে, হয়নে? ইলেক্ট্ৰন যদি সি লুজ কৰি গৈ থাকে